বিহপুৰীয়া সমষ্টিত ভূপেন বৰাৰ কোনো গণভিত্তি নাই। সমষ্টিবাসীয়ে ইতিমধ্যে তেওঁক ৰিজেক্ট কৰিছে। বিহপুৰীয়াত ভূপেন বৰাৰ জনসমৰ্থনো নাই। বিজেপিৰ পৰা সমষ্টিটোত নিৰ্বাচন খেলিলে পৰাজিত হ'ব ভূপেন বৰা। এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা অৰুণ হাজৰিকাই। জাতীয় কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি অটুট আছে। আজিৰ তাৰিখত আমি 2026 ইলেকশ্যন খেলিবৰ কাৰণে আজি 2 মাহৰ আগতে আমি সম্পূৰ্ণৰূপে প্ৰস্তুত হ'লোঁ। আৰু আপোনালোকে দেখিছেই যে অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে এটা সাংগঠনিক নৱজাগৰণ সৃষ্টি হৈছে। যিটো নৱজাগৰণত আমাৰ নৱপ্ৰজন্ম আকৰ্ষিত হৈছে যে কংগ্ৰেছ দলৰ প্ৰতি সাধাৰণ জনসাধাৰণো এতিয়া আকৰ্ষিত হৈছে। আমি এইটো নাভাবোঁ যে কোনোবা দল এৰি গুচি গৈছে, দলৰ ক্ষতি হৈছে। হয়, আংশিকভাৱে ক্ষতি হ'ব পাৰে, কিন্তু আপোনালোকে উদাহৰণ হিচাপে যদি চায়, কংগ্ৰেছ দলৰ ফৰ্মাৰ প্ৰেছিডেণ্ট ভুৱনেশ্বৰ কলিতা ছাৰো কংগ্ৰেছ দলৰ পৰা বিজেপিলৈ গৈছিলে, দলৰতো একো ক্ষতি হোৱা নাছিলে। এটা সময়ত ৰিপুণ বৰা ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আছিলে, তাৰপিছত ৰিপুণ বৰা ডাঙৰীয়াও বেলেগ দললৈ গৈছিলে, আকৌ দললৈ ঘূৰি আহিছে। কিন্তু এতিয়া কোনোবা গৈছে, সেইটো আমাৰ কিবা ক্ষতি হ'ব বুলি আমি নাভাবোৱেই। ঠিক আছে, আমি তেওঁক আদৰণি জনাইছোঁ, কিন্তু সাংঘাতিকভাৱে হাৰিব। সাংঘাতিকভাৱে ভূপেন বৰা বিজেপিৰ পৰা যদি বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থী হয়, মই আজিৰ তাৰিখত আপোনালোকক কৈ দিলোঁ তেখেতৰ ছিকিউৰিটি ফৰফিটেড হ'ব। কিন্তু বিজেপিটো শক্তিশালী স্থিতিত আছে। বিজেপি বুলি নহয় যে ইয়াত বিজেপিৰ কথাটো নাই, যে আপোনালোকে সুধিছে যে ভূপেন বৰাৰ স্থিতিটো কি হ'ব, ভূপেন বৰাৰ সমৰ্থন কি আছে। যে যিটো সমষ্টিত তেওঁ জনসমৰ্থন হেৰুৱাই পেলাই বেলেগ এটা সমষ্টি তেওঁ পচন্দ কৰি লৈছিলে, বিহপুৰীয়া সমষ্টি কংগ্ৰেছ দলটোক তেওঁ পিতৃহাৰা মাতৃহাৰা কৰি এটা বেলেগ সমষ্টিত সংগঠন কৰিলেগৈ। বিহপুৰীয়া সমষ্টিত ভূপেন বৰাৰ কোনো গণভিত্তি নাই। সমষ্টিবাসীয়ে ইতিমধ্যে তেওঁক ৰিজেক্ট কৰিছে। বিহপুৰীয়াত ভূপেন বৰাৰ জনসমৰ্থনো নাই। বিজেপিৰ পৰা সমষ্টিটোত নিৰ্বাচন খেলিলে পৰাজিত হ'ব ভূপেন বৰা। এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কংগ্ৰেছী নেতা অৰুণ হাজৰিকাই। জাতীয় কংগ্ৰেছ দলৰ সাংগঠনিক স্থিতি অটুট আছে। আজিৰ তাৰিখত আমি 2026 ইলেকশ্যন খেলিবৰ কাৰণে আজি 2 মাহৰ আগতে আমি সম্পূৰ্ণৰূপে প্ৰস্তুত হ'লোঁ। আৰু আপোনালোকে দেখিছেই যে অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে এটা সাংগঠনিক নৱজাগৰণ সৃষ্টি হৈছে। যিটো নৱজাগৰণত আমাৰ নৱপ্ৰজন্ম আকৰ্ষিত হৈছে যে কংগ্ৰেছ দলৰ প্ৰতি সাধাৰণ জনসাধাৰণো এতিয়া আকৰ্ষিত হৈছে। আমি এইটো নাভাবোঁ যে কোনোবা দল এৰি গুচি গৈছে, দলৰ ক্ষতি হৈছে। হয়, আংশিকভাৱে ক্ষতি হ'ব পাৰে, কিন্তু আপোনালোকে উদাহৰণ হিচাপে যদি চায়, কংগ্ৰেছ দলৰ ফৰ্মাৰ প্ৰেছিডেণ্ট ভুৱনেশ্বৰ কলিতা ছাৰো কংগ্ৰেছ দলৰ পৰা বিজেপিলৈ গৈছিলে, দলৰতো একো ক্ষতি হোৱা নাছিলে। এটা সময়ত ৰিপুণ বৰা ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আছিলে, তাৰপিছত ৰিপুণ বৰা ডাঙৰীয়াও বেলেগ দললৈ গৈছিলে, আকৌ দললৈ ঘূৰি আহিছে। কিন্তু এতিয়া কোনোবা গৈছে, সেইটো আমাৰ কিবা ক্ষতি হ'ব বুলি আমি নাভাবোৱেই। ঠিক আছে, আমি তেওঁক আদৰণি জনাইছোঁ, কিন্তু সাংঘাতিকভাৱে হাৰিব। সাংঘাতিকভাৱে ভূপেন বৰা বিজেপিৰ পৰা যদি বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থী হয়, মই আজিৰ তাৰিখত আপোনালোকক কৈ দিলোঁ তেখেতৰ ছিকিউৰিটি ফৰফিটেড হ'ব। কিন্তু বিজেপিটো শক্তিশালী স্থিতিত আছে। বিজেপি বুলি নহয় যে ইয়াত বিজেপিৰ কথাটো নাই, যে আপোনালোকে সুধিছে যে ভূপেন বৰাৰ স্থিতিটো কি হ'ব, ভূপেন বৰাৰ সমৰ্থন কি আছে। যে যিটো সমষ্টিত তেওঁ জনসমৰ্থন হেৰুৱাই পেলাই বেলেগ এটা সমষ্টি তেওঁ পচন্দ কৰি লৈছিলে, বিহপুৰীয়া সমষ্টি কংগ্ৰেছ দলটোক তেওঁ পিতৃহাৰা মাতৃহাৰা কৰি এটা বেলেগ সমষ্টিত সংগঠন কৰিলেগৈ।